ডিজি লাৰ্ণিং আছামলৈ স্বাগতম। আজি আমি সংখ্যা প্ৰণালীৰ বিষয়ে শিকিম। ইংৰাজীত নাম্বাৰ চিষ্টেম বুলি কয়। সংখ্যা প্ৰণালীৰ প্ৰথমতে আমি পাম স্বাভাৱিক সংখ্যা, ইংৰাজীত নেচাৰেল নাম্বাৰ বুলি কয়। আমি গণনাৰ বাবে যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ সেইবোৰেই হ'ল স্বাভাৱিক সংখ্যা। এই স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা আৰম্ভ হয় আৰু অসীমলৈকে আছে, অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ কেতিয়াও শেষ নহয়। যেনে 1, 2, 3, 4, 5 এনেকে আমি অসীমলৈকে পাম। পূৰ্ণ সংখ্যা, ইংৰাজীত হোল নাম্বাৰ বুলি কয়। গণনাৰ বাবে ব্যৱহাৰ কৰা 0ৰ পৰা আৰম্ভ হোৱা সংখ্যাবোৰক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ লগত 0 যোগ কৰিলে পূৰ্ণ সংখ্যা পোৱা যায়। যেনে 0, 1, 2, 3, 4, 5 এনেকে অসীমলৈকে পাম। অখণ্ড সংখ্যা, ইন্টিজাৰ। সকলোবোৰ ধনাত্মক সংখ্যা 0 আৰু সকলোবোৰ ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। উদাহৰণস্বৰূপে অখণ্ড সংখ্যাত 0 থাকিব, 1ৰ পৰা আৰম্ভ হৈ ধনাত্মক সংখ্যা অসীমলৈ থাকিব আৰু -1ৰ পৰা আৰম্ভ হৈ ঋণাত্মক সংখ্যা অসীমলৈ থাকিব। মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ। যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই, সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। যেনে 2, 3, 5, 7 ইত্যাদি। আমি যদি 3ৰ উৎপাদক চাওঁ, 1 আৰু 3 পাম, অৰ্থাৎ 1 আৰু সেই সংখ্যাটো 3 নিজেই ইয়াৰ উৎপাদক। গতিকে 3 এটা মৌলিক সংখ্যা। একেদৰে 5ৰ ক্ষেত্ৰত যদি চাওঁ, 1 আৰু 5 পাম, অৰ্থাৎ 1 আৰু 5 সেই সংখ্যাটো নিজেই। গতিকে 5ক আমি মৌলিক সংখ্যা বুলি ক'ব পাৰোঁ। যৌগিক সংখ্যা, কম্পজিট নাম্বাৰ। যিবোৰ সংখ্যাৰ উৎপাদক 2টাতকৈ বেছি সেইবোৰ সংখ্যাক যৌগিক সংখ্যা বুলি কোৱা হয়। যেনে 4, 6, 8, 9, 14 ইত্যাদি। আমি যদি 6ৰ ক্ষেত্ৰত চাওঁ, 6ৰ উৎপাদক হ'ল 1, 2, 3 আৰু 6। গতিকে 6ৰ উৎপাদক হ'ল 4টা, অৰ্থাৎ 2টাতকৈ বেছি পালোঁ। সেইকাৰণে আমি 6ক যৌগিক সংখ্যা বুলি ক'ব পাৰোঁ।